students, welcome back to my another video. So today I am going to discuss about kingdom planting. In my previous video I will discuss about kingdom Monera, kingdom Protista and kingdom Hangi. So today I will discuss about kingdom planting. This is the fourth kingdom of five kingdom system which was developed by R.H. Whitaker. So it is about the kingdom planting মানে উদ্ভিদ ৰাজ্য সো উদ্ভিদ ৰাজ্য বুলি কোৱাৰ লগে লগে আমাৰ সকলো মনত এটা ধাৰণা হয় যে মানে উদ্ভিদ মানে এইটো ৰাজ্যৰ যিমান বিলাক জীৱ আছে গোটেই বিলাক হল কি উদ্ভিদ তেতিয়া সবা আমাৰ চাৰিওফালে যদি আমি এবাৰ চকুটো ফুৰাই চাও তো আমি গোটেই উদ্ভিদ বিলাক দেখাই পাও গছগছনি বিলাক দেখা পাও সো সেই গছগছনি বিলাক দেখাৰ পৰা হয়তো তোমালোকে ইহঁতৰ যিখিনি বেসিক ক্যাৰেক্টাৰিষ্টিক্স সো বেসিক ক্যাৰেক্টাৰিষ্টিক্স তোমালোকেও ক'ব পাৰিবা যে উদ্ভিদ বিলাক একচুয়ালি কেনেকুৱা হয় আমি সকলোৱে জানো যে উদ্ভিদ বিলাক হৈছে কি মানে উৎপাদক উদ্ভিদ বিলাকেই হৈছে একমাত্ৰ উৎপাদক আৰু উদ্ভিদৰ ওপৰত আমি মানুহবিলাকো ডিপেন্ডেন্ট হয় না যে উদ্ভিদে কি কৰে সূৰ্যৰ পোহৰত হালখন প্ৰস্তুত কৰি হতে নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰে হয় না সো এই কথাখিনি আমি সকলোৱে জানো তেতিয়া আমি এটা জাস্ট বেসিক কিছুমান ক্যাৰেক্টাৰিষ্টিক্স কৰিম কাৰণ ইয়াৰ পিছত যেটো আমাৰ 3 নম্বৰ অধ্যায় আছে 3 নম্বৰ চেপ্টাৰ হেতু মানে প্লান্ট কিংডম এটা গোটেই চেপ্টাৰটো আছে হেতু তোমালোকে বটানি পাৰ্টত পঢ়িব পাবা সো ইয়াতে আমি জাস্ট বেসিক ক্যাৰেক্টাৰখিনি পঢ়িম আৰু আমাৰ যোনটো 5 নম্বৰ কিংডম আছিল 5th কিংডম হেতু আছিল আমাৰ কিংডম এনিমেলিয়া সো ইয়াতে আমি কি কৰিম এনিমেলিয়াৰ জাস্ট সিম্পল কেইটামান ক্যাৰেক্টাৰিষ্টিক্স পঢ়িম আৰু তাৰ পিছত যোনটো 4 নম্বৰ লেসন আছে হেতু স্পেশাল ফৰ জুলজি পাৰ্টত হয় তো হেতু আমি গোটেই ডিটেইলছ পঢ়িব পাম গোটেই এনিমেলছ বিলাকৰ বিষয়ে সো এতিয়া মই স্টাৰ্ট কৰিছো যে আমাৰ কিংডম প্লান্টেৰ যিখিনি বেসিক ক্যাৰেক্টাৰিষ্টিক্স সো এতিয়া উদ্ভিদ বিলাক দেখাৰ পৰা আমি কি গম পাও উদ্ভিদ বিলাক এতিয়া সব উদ্ভিদ বিলাক তো কোৱাই হ'ল যে ইহত কি হয় হেটাৰট্ৰফছ হয় মানে ইহতে আমাৰ যিখিনি মানে কি কৰে নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰি লয় হয়নে আৰু উদ্ভিদ বিলাক কি হয় আমাৰ মাল্টি সেলুলাৰ হয় ইহতে বহু কোষ কেন্দ্ৰীয় হয় আৰু সংকোষ কেন্দ্ৰীয় So, আমি এনেকুৱা ক'ব পাৰো যে all the members of kingdom plantae are multicellular, eukaryotic and autotrophs. Okay, but some of them are heterotrophic. মানে ইহঁতৰ কিছুমান কি হয় heterotrophic হয়. Some of them are heterotrophic. Okay, এটা সবা heterotrophic তো আমি জানো যে ইহঁতে কি হয় পৰপুষ্ট মানে নিজৰ খাদ্যটো নিজে ইহঁতে প্ৰস্তুত কৰি ল'ব নোৱাৰে কিন্তু ইহঁতৰ ক্ষেত্ৰত কি হয় দুটামান एग्जांपल চাবা ইয়াতে এটা আছে কেমাৰ আমি সকলোৱে জানো যে পতংগভোজী উদ্ভিদ আছে হয়নে পতংগভোজী উদ্ভিদ বুলি কোৱাৰ লগে আমাৰ সকলোৰ মনত আহে কি কলচী উদ্ভিদ তো হেতু হৈছে কেমাৰ ইনসেক্টিভৰাছ এটো হল কি নামটো হৈছে পিকচাৰ প্লান্ট ওকে পিকচাৰ প্লান্টছ তো হৈছে কেমাৰ এটো আমাৰ ইনসেক্টিভৰাছ মানে পতংগভোজী উদ্ভিদ আৰু এটা আছে আমাৰ এটো হৈছে কি আমাৰ প্যাৰাসাইট পৰজীৱী হিচাপে থাকে প্যাৰাসাইট তো আমাৰ কাস্কাটা এটো হৈছে কি আমাৰ আকাশীলতা আৰু এটো হৈছে কি আমাৰ কলচী উদ্ভিদ ঠিক আছে এইখিনি তো এইকেইটা হৈছে আমাৰ হেটাৰট্ৰফিক্স ইহঁতে কি কৰে বেলেগৰ ওপৰত মানে নিৰ্ভৰ কৰিবলগীয়া হয় ওকে তাৰ পিছত চাবা যে উদ্ভিদ বিলাক হয় কি ইহঁতৰ যিখিনি সেলত কি থাকে আমাৰ সেল ওয়াল থাকে হয়নে ইহঁতৰ সেল ওয়ালটো ৰিজিড হয় এন্ড সেল ওয়াল ৰিজিড এন্ড মেড আপ অফ সেলুলোজ তাৰমানে কি হয় যে আমাৰ উদ্ভিদৰ যিখিনি কোষবেৰ ইহঁতৰ এটা দৃঢ় কোষবেৰ থাকে আৰু কোষবেৰটো কি হয় সেলুলোজৰে গঠিত হয় এইখিনি আমি সকলোৱে জানো তাৰপিছত আৰু এটা বস্তু চাবা ইহঁতৰ যিখিনি সেলত কি থাকে ক্লোৰোফিল থাকে ক্লোৰোফিল প্ৰেজেন্ট আৰু ক্লোৰোফিলৰ কাৰণে ইহঁতে কি কৰিব পাৰে যে নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰি ল'ব পাৰে তো এইখিনি হ'ল আমাৰ মেইন ইম্পৰ্টেন্ট থিং এইখিনি তাৰপিছত চাবা যে আমাৰ উদ্ভিদ বিলাক এনেকুৱা হয় উদ্ভিদ বিলাকৰ ভিতৰত কি কাক মানে ইনক্লুড কৰা হয় ইহঁতৰ ভিতৰত আমাৰ যিখিনি এলগি আছে এলগি ব্ৰায়োফাইটা
টেৰিডিঅ জিমনিওস্পাৰ্মছ angiosperms are include in this kingdom. Okay, তাহলে কি কোৱা হৈছে যেগুলা আমাৰ হেলাই এটো হেলাই মজবৰ্গৰ দেকিয়া বৰ্গৰ তাৰ পিছত নগ্নবীজি আৰু গুপ্তবীজি যিমান বিলাক মানে উদ্ভিদ আছে গোটেই বিলাকক কি কৰা হয় আমাৰ উদ্ভিদ ৰাজ্যত ইনক্লুড কৰা হয় সো এখিনি আমাৰ বেসিক কথা উদ্ভিদ ৰাজ্যৰ বিষয়ে তাৰ পিছত আমি উদ্ভিদ ৰাজ্যৰ বিষয়ে যিমান আমি ডিটেইলছত পঢ়িব লাগে সেইখিনি আমি নেক্সট যোনটো চেপ্টাৰ আছে 3 নম্বৰ চেপ্টাৰ উদ্ভিদ ৰাজ্য এটা চেপ্টাৰে হয় গোটেইখিনি এটো তোমালোকে বটানি পাৰ্টত পঢ়িব পাবা তো তাতে তোমালোকে ডিটেইলছত এইখিনি জানিবা এটা তাৰ পিছত ষ্টাডি কৰিম এবাৰ কিংডম এনিমেলিয়া ঠিক আছে সো এটো হল কি আমাৰ মানে আৰিছ ওয়াইটেকাৰে ক্লাসিফাইড কৰা 5 নম্বৰ কিংডম এটো হৈছে কি এনিমেলিয়া ওকে এনিমেলিয়া মানে হৈছে কি আমাৰ প্ৰাণী ৰাজ্য এতিয়া চাবা আমি যদি এতিয়া উদ্ভিদ আৰু প্ৰাণীৰ লগত এটা কম্পাৰিজন কৰো এটো হৈছে আমাৰ প্ৰাণী ৰাজ্য সো আমি সিম্পল কথাখিনি আমি পাই যাম যে প্ৰাণীবিলাক কেনেকুৱা সো এতিয়া চাবা বেসিক্যালি animals are multicellular আমি সকলোৱে জানো যে আমি multicellular বহুকোষী and our cell is eukaryotic cell also and we are always heterotrophic হয়নে সো আমি তো নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰিব নোৱাৰো আমি কি কৰিব লাগে উদ্ভিদৰ ওপৰত ডিপেন্ডেন্ট হয় হয়নে উদ্ভিদে কি কৰে মানে ইহতৰ পৰা আমি মানে কি কৰো অক্সিজেন খিনি পাও হয়নে আৰু আমি যিখিনি কাৰ্বন ডাই অক্সাইড এৰি দিও সেইখিনি ইহতে গ্ৰহণ কৰে সো আমি অলৱেজ মানে কি হয় উদ্ভিদৰ ওপৰত ডিপেন্ডেন্ট হয় সো মানে এনিমেলিয়াৰ আমি ফাৰ্স্ট ক্যাৰেক্টাৰটো মানে এনেকা লিখিব পাৰো যে all the members of in this kingdom are multicellular eukaryotic and heterotrophs okay heterotrophs এতিয়া চাবা আৰু আমাৰ প্ৰাণীবিলাকৰ কি হয় আমাৰ যিখিনি কোষত মানে কোনো ধৰণৰ কোষবেৰ নাথাকে এটো আমি জানো যে প্ৰাণীবিলাকৰ কোনো ধৰণৰ কোষবেৰ নাথাকে আৰু উদ্ভিদবিলাকৰ কোষবেৰ থাকে হয়নে আৰু আমাৰ যিখিনি এনিমেলস মানে এনিমেলিয়া কিংডমৰ গোটেই প্ৰাণীবিলাকে কি কৰে যোনটো ৰিপ্ৰডাকচনৰ মুড অফ ৰিপ্ৰডাকচন অবভিয়াসলি এটো কি হ'ব আমাৰ সেক্সুৱেল ৰিপ্ৰডাকচন কৰিব তাৰ পিছত আৰু কিছুমান ক্যাৰেক্টাৰ এটা চাবা সো এটো এটা লিখিব পাৰো আমি যে ইহতে কি কৰে সেক্সুৱেল ৰিপ্ৰডাকচন কৰে আৰু ইহত কি হয় যেটা চাবা মানে lack of chlorophyll so the mode of nutrition is holozoic তাৰমানে কি হয় আমাৰ প্ৰাণীবিলাকৰ কোষত মানে ক্লোৰোফিল নাথাকে যাৰ কাৰণে আমি নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰি লব নোৱাৰো সো কি হয় আমাৰ যেটো খাদ্যখৰ যেটো মানে মাধ্যম ধৰণ হেতু কি হয় হলোজৈক মানে হৈছে কি আমাৰ জামি খাদ্যখিনি কি কৰো গোটা জৈৱ পদাৰ্থ হিচাপে আমি গ্ৰহণ কৰো তাৰপিছত এইখিনি কি কৰো আমি আমাৰ মানে যেটো মেটাবলিক প্ৰসেস ইনসাইড our body সদায় হৈ থাকে এটো মেটাবলিক প্ৰসেসত এইখিনি কি হয় ডাইজেষ্ট হয় তাৰ পিছতহে আমি কি কৰো এইখিনি মানে আমাৰ বডিয়ে মানে এবজৰ্ব কৰে সো সেই প্ৰসেসটো কি বুলি কোৱা হয় হলোজৈক বুলি কোৱা হয় মোড অফ নিউট্ৰিশন ইজ হলোজৈক সো এটা সবা নেক্সট আমাৰ কি না থাকে সেল ওয়াল থাকে না সেল ওয়াল absent দেখিনে চাবা তাৰপিছত চাবা যে আমাৰ এনিমেলস বিলাক সকলোবিলাক এনিমেলস কি হয় আমাৰ আমি তো হলো কি কনজিউমাৰ মানে উপভোক্তা মানে আমি কি কৰো উদ্ভিদ বিলাকে যিখিনি উৎপাদন কৰে হিয়তৰ পৰা আমি পাও হিয়তৰ পৰা তো সেই কাৰণে আমাক কি বুলি কোৱা মানে এনিমেলস আৰ কনজিউমাৰ all the members are consumers ঠিক আছে এতিয়া চাবা কনজিউমার্স আমি তো উপভোক্তা হও সো উপভোক্তা হলে আমাৰ এনিমেলস বিলাকক তিনটা
মানে ক্লাছত ভাগ কৰা হয় তাৰে এটা হয় আমাৰ হাৰ্বিভৰাছ হাৰ্বিভৰাছ মানে হৈছে কি তৃণভোজী আমি সকলোৱে জানো যে হাৰ্বিভৰাছ বিলাক হৈছে কি তৃণভোজী তেতিয়া তৃণভোজী কোৱাৰ লগে লগে আমি সকলোৱে জানো যে কি হয় ইয়াতে কাউজ গৰ্ডছ ডিয়াৰ এইবিলাক হৈছে কি আমাৰ তৃণভোজী হয়নে তো তাৰপিছত চাবা কাৰ্নিভোজী মানে হৈছে কি আমাৰ মাংসভোজী এতিয়া মাংস খাই কোনে কোনে সেইটো কোৱাৰ লগে লগে আমাৰ মনলৈ আহিব লায়ন আৰু টাইগাৰ আৰু আছে তো আমাৰ চিম্পল দুটা মান জানিলেই হ'ল মানে আমাৰ লায়ন আৰু টাইগাৰ তো আমাৰ কি কৰে মাংসভোজী তাৰপিছত আছে অমনিভৰাছ এতিয়া অমনিভৰাছ বুলি কোৱাৰ লগে লগে এতিয়া আমি ইয়াতে ল'ব পাৰো পিগছৰ কথা ক'ব পাৰো যোনটো গাহৰি তাৰপিছত ওভাৰঅল আমি হিউমেন বিঙৰ কথাই ক'ব পাৰো হিউমেন বিং মানে মানৱ জাতিটো হৈছে কি আমাৰ মানে অমনিভৰাছ আমিতো কি কৰো উদ্ভিদটো যদি আমি ডাইৰেক্টলি নাখাওঁ বাট আমি চব্জি হিচাপেও খাওঁ বা তাৰপিছত আমি মাংস খাওঁৱে গতিকে মানুহবিলাক হৈছে কি মানে অমনিভৰাছ তো এইখিনি হ'ল আমাৰ বেছিক আমাৰ মানে প্ৰাণীৰাজ্যৰ বিষয়ে মানে বেছিক যিখিনি আমি জানিবলগীয়া এইখিনি তাৰপিছত আমি প্ৰাণীবিলাকক কেনেকুৱাকৈ ক্লাছিফাই কৰিলে কেইটা ফাইলামত ইনক্লুড কৰিলে বা সিহঁতৰ স্পেচিফিক কেৰেক্টাৰিষ্টিক কি গোটেইখিনি আমি 4 নম্বৰ চেপ্টাৰত অধ্যয়ন কৰিম সো এইটো লেসন শেষ হোৱাৰ পিছতে আমি ষ্টাৰ্ট কৰিম সো তাতে আমি গোটেই এনিমেলছ কিংডমৰ বিষয়ে আমি গোটেই পঢ়িম সো এইখিনিত আমাৰ এনিমেল কিংডম শেষ তাৰপিছত আহিব এইবাৰ চাবা যে আমাৰ কি কৰিছিল আৰএইচ ওয়াইটেকাৰে 5টা ৰাজ্যত এনিমেলছ বিলাকক ইনক্লুড কৰাৰ পিছতো কিছুমান এনেকুৱা জীৱ ৰৈ গৈছিল যিবিলাকক মানে কোনো এটা কিংডমতে মানে ইনক্লুড কৰিব পৰা নাছিল তেনেকুৱা এটা জীৱ আছে সেইটো হৈছে আমাৰ ভাইৰাছ এতিয়া চাবা ভাইৰাছ মানে কি কৰিছিল যেতিয়া আৰএইচ ওয়াইটেকাৰে লাষ্টলি গোটেই এনিমেলছ বিলাকৰ ষ্টাডি কৰি সিহঁতক 5টা কি কৰিছিল 5টা গ্ৰুপত বিভক্ত কৰিছিল হয়নে 5টা ৰাজ্যত বিভক্ত কৰিছিল তাৰ পিছতো দেখিছিল যে ভাইৰাছ বিলাকৰ এনেকুৱা কিছুমান কেৰেক্টাৰিষ্টিক্স মানে সিহঁতৰ মাজত ভেৰিয়েশনছ আছে যে সিহঁতক কোনো এটা ৰাজ্যতে মানে ইনক্লুড কৰিব পৰা নাই সো এতিয়া আমি ভাইৰাছৰ কেৰেক্টাৰিষ্টিক্স খিনি চাম যে ভাইৰাছ বিলাক একচুৱেলি কেনেকুৱা হয় এতিয়া চাবা ভাইৰাছ ৱাৰ্ডটো ফাৰ্ষ্ট আৱিষ্কাৰ কৰিছিল এটা লেটিন ৱৰ্ডৰ পৰা ভাইৰাছ ৱৰ্ড ডেৰাইভ ফ্ৰম এ লেটিন ৱৰ্ড ভাইৰন which means poison ভাইৰাছৰ মিনিংটো হৈছে পয়জন ভাইৰাছটো এটা লেটিন ৱৰ্ডৰ পৰা লোৱা হৈছিল আৰু এটোৰ যাৰ মিনিংটো আছিল কি পয়জন হয়নে তো পয়জন মনত ৰাখিবা আৰু এটো কি কৰিছিল ফাৰ্ষ্ট 1880 in the year of 1880 Louis Pasteur নামৰ মানুহজনে কি কৰিছিল এই ৱৰ্ডটো ফাৰ্ষ্ট ইউজ কৰিছিল তেখেতে ফাৰ্ষ্ট কি কৰিছিল 1880 চনত ফাৰ্ষ্ট মানে ভাইৰাছৰ বিষয়ে ষ্টাডি কৰিছিল আৰু তেখেতে এটো নামকৰণ কৰিছিল ভাইৰাছ তেতিয়া চাবা যে ভাইৰাছ বিলাকক মানে কি কোৱা হৈছে যে জীৱ আৰু জ্বৰৰ মধ্য অৱস্থা বুলি কোৱা হয় হয়নে ইহঁতক মানে জ্বৰ বুলিও ক'ব নোৱাৰি বা জীৱ বুলিও ক'ব নোৱাৰি তাৰমানে কি হয় ভাইৰাছ বিলাক একচুৱেলি যেতিয়া মানে কি হয় মানে পৰিৱেশত থাকে মানে আমাৰ তেতিয়া কি হয় ইহঁতে জ্বৰ হিচাপে থাকে কিন্তু যেতিয়া মানে জীৱৰ কন্টেক্টত আহে তেতিয়া ইহঁতে কি হয় মানে জীৱিত হৈ যায় আৰু সিহঁত তেতিয়া মানে যিটো হোষ্ট অৰ্গানিজমছ যাৰ ওপৰত থাকিব ভাইৰাছটো সেই হোষ্ট অৰ্গানিজমৰ সেল বিলাকত ইহঁতে কি কৰিব পাৰে ৰিপ্ৰডাকশন কৰিব পাৰে ইহঁতৰ মানে বংশবৃদ্ধিটো কৰিব পাৰে সেইকাৰণে এনেকুৱা কিছুমান কেৰেক্টাৰৰ ওপৰত ডিপেন্ড কৰি ইয়াক কেতিয়াবা ভাইৰাছক জীৱ বুলিও ক'ব পাৰে আকৌ কেতিয়াবা জ্বৰ বুলিও ক'ব পাৰে তেতিয়া চাবা ফাৰ্ষ্ট ভাইৰাছৰ এটা কেৰেক্টাৰ চাবা ভাইৰাছ বিলাক হৈছে বেসিক্যালি ইহঁতে ইনফেকশিয়াছ মানে ইহঁতে সংক্ৰামক ইহঁতে কিছুমান বেমাৰৰ কাৰক হয়নে বেমাৰৰ সৃষ্টি কৰে তো ভাইৰাছ আৰ they are infectious ইহঁতে মানে কি কৰে সংক্ৰামক কিছুমান বেমাৰৰ সৃষ্টি কৰে তাৰপিছত ভাইৰাছ বিলাকে কি কৰিব পাৰে ইহঁতে মানে ৰিপ্ৰডিউস কৰিব পাৰে মইতো ক'লোৱে যে ইহঁতে কি কৰে হোষ্ট অৰ্গানিজমৰ সেল বিলাকত থাকি ইহঁতে কি কৰে নিজৰ বংশবৃদ্ধি কৰিব পাৰে সো তাৰপিছত আৰু চাবা যে ভাইৰাছ বিলাকে কি কৰে they have
genetic material. They have genetic material. These are RNA and DNA and RNA. মানে কি হয় জীৱবিলাক ভাইৰাছ বিলাকৰ যেটো মানে বংশগতি জিনীয় পদাৰ্থ হেতু হয় কি DNA আৰু RNA থাকে হতৰ আৰু এটো পইণ্টৰ ওপৰত ডিপেন্ড কৰি হতো কি বুলি কব আমি জীৱ বুলি কব পাৰো কিন্তু আকৌ ভাইৰাছক আমি জ্বৰ বুলি কৈ আছো কিহৰ কাৰণে হতক আমি জ্বৰ বুলি কম চাবা ভাইৰাছ বিলাকে মানে হতে ৰেসপায়াৰ কৰিব নোৱাৰে হতৰ ৰেসপাইৰেশন নহয় they do not respire সিহতৰ মানে কি নহয় ৰেসপাইৰেশন নহয় আৰু কি নহয় সিহতৰ মানে সেল ওয়াল নাথাকে they do not have any cell wall so সিহতৰ যদি সেল ওয়াল নাথাকিলে সিহতৰ কি নাথাকিব মানে বাট সিহতৰ আকৌ কি থাকে প্ৰটিন থাকে হয়নে ইহতৰ মানে সেল ওয়াল নাথাকে বা প্ৰটিন থাকে ইহতৰ সো এনেকুৱা ক্যাৰেক্টাৰৰ ওপৰত ডিপেন্ড কৰি ভাইৰাছ বিলাকক আকৌ আমি কি কৰিব পাৰো যে হতে হৈছে কি মানে জ্বৰ সো সেই কাৰণে আমাৰ এটো কোৱা হয় যে ভাইৰাছ বিলাকক আমি জীৱ আৰু জ্বৰৰ মধ্য অৱস্থা বুলি ক'ব পাৰো তাৰ পিছত সবা আমাৰ ভাইৰাছ বিলাকৰ যিখিনি ষ্ট্ৰাকচাৰ ভাইৰাছৰ ষ্ট্ৰাকচাৰ চাবা এবাৰ ষ্ট্ৰাকচাৰ ভাইৰাছ বিলাক একচুয়ালি দুটা পাৰ্টিকলছৰ দ্বাৰা ইহতৰ গঠন হয় ফাৰ্স্ট ওয়ান ইজ নিউক্লিক এসিড আমি সকলোৱে জানো নিউক্লিক এসিড হৈছে দুটা এটা হৈছে DNA আৰু এটা হৈছে কি RNA এই দুটা হৈছে আমাৰ নিউক্লিক এসিড আৰু সেকেন্ড পাৰ্ট হৈছে কি আমাৰ প্ৰটিন এতে চাবা আকৌ যে আমাৰ ভাইৰাছৰ যিখিনি ষ্ট্ৰাকচাৰ ইহতৰ ষ্ট্ৰাকচাৰত কি কৰা হয় যে আমাৰ যিখিনি ইনাৰ কোট মানে ভিতৰত আমাৰ কি থাকে DNA আৰু RNA থাকে আমাৰ কি থাকে ইনাৰ কোটত থাকে আৰু প্ৰটিনটোৰ জৰিয়তে আমাৰ কি হয় যোনটো আউটাৰ কোট এইখিনি ফৰ্ম হয় মানে বাহিৰৰ যিখিনি লেয়াৰ এই লেয়াৰখিনি কি হয় আমাৰ মানে কি থাকে আমাৰ প্ৰটিন থাকে তাৰ পিছত চাবা যে আমাৰ প্ৰটিনত মানে বাহিৰৰ লেয়াৰটোত কি থাকে যে কিছুমান মানে প্ৰটিনৰ কিছুমান সাব ইউনিট থাকে সেইবিলাক হৈছে কি সাব ইউনিট অফ প্ৰটিন আৰু সেইখিনি কি বুলি কোৱা হয় আমাৰ কেপসোমিয়াৰ বুলি কোৱা হয় তানে গোটেই বাহিৰৰ যিখিনি প্ৰটিনৰ এৰিয়া সেইখিনি কি বুলি কোৱা ফাৰ্স্ট আমাৰ এইখিনি কোৱা আমাৰ কেপচিড আৰু কেপচিডত কি থাকে আমাৰ কিছুমান সাব ইউনিট থাকে সেইখিনি বুলি কোৱা হয় আমাৰ সেইখিনি কোৱা হয় কেপসোমিয়াৰ বুলি কোৱা হয় ঠিক আছে তো এইখিনি বস্তু আমাৰ মেইনলি থাকে আৰু তাৰপিছত আৰু এটা বস্তু চাবা যে আমাৰ প্ৰটিনত কি থাকে আমাৰ প্ৰটিনত মানে আউটাৰ কোটত কি থাকে কিছুমান আমাৰ যিখিনি কেপচিড থাকে বা কেপসোমিয়াৰ থাকে সেই কেপচিড খিনি কি কৰে আমাৰ ভিতৰৰ যিখিনি নিউক্লিক এসিড সেই নিউক্লিক এসিড খিনি কি কৰে প্ৰটেক্ট কৰে যেতিয়া আনফেভাৰেবল কন্ডিশন হয় মানে অনুকূল পৰিবেশ নহয় আৰু তেতিয়া কি কৰে সেই নিউক্লিক এসিড খিনি কেপচিড বিলাকে ইহতক মানে ৰক্ষা কৰে মানে প্ৰটেক্ট কৰে এইখিনি তাৰ পিছত চাবা যে আমি ভাইৰাছৰ যিখিনি যদি আমি টাইপস বুলি ক'ব যাও আমি পালো যে ভাইৰাছ বিলাকৰ কি থাকে দুই ধৰণৰ নিউক্লিক এসিড থাকে হয়নে DNA আৰু RNA এই DNA আৰু RNA ৰ ওপৰত মানে ডিপেন্ড কৰি ভাইৰাছ বিলাকক দুটা ভাগত ভাগ কৰা হয় তাৰ এটা হৈছে কি আমাৰ এটো হৈছে ডিঅক্সি ভাইৰাছ যিবিলাকৰ মানে কি থাকে আমাৰ DNA থাকে যিবিলাক ভাইৰাছৰ নিউক্লিক এসিড DNA থাকে সিহঁতক কি বুলি কোৱা হয় ডিঅক্সি ভাইৰাছ বুলি কোৱা হয় আৰু যিবিলাক ভাইৰাছৰ নিউক্লিক এসিড RNA থাকে সিহঁতক কি বুলি কোৱা হয় ৰাইবো ভাইৰাছ বুলি কোৱা হয় ৰাইবো ভাইৰাছ বুলি কোৱা হয় এতিয়া চাবা তো ইয়াতে আমি কেইটামান এক্সাম্পল লম ভাইৰাছৰ ষ্ট্ৰাকচাৰ চামলক ভাইৰাছ বিলাক একচুয়ালি কেনেকুৱা হয় তো আমি সকলোৱে জানো বৰ্তমান আমাৰ দেশৰ যি পৰিস্থিতি বাজি যে অনলাইন ক্লাস কৰিবলগীয়া হৈছে কিহৰ কাৰণে ডিউ কোভিড-19 হয়নে কোভিড-19 কাৰণে আজি আমাৰ এই অৱস্থা হয়তো ফৰ্মেল ক্লাস আমি কৰিব পৰা নাই অনলাইন ক্লাস কৰি আছো সো সেই কোভিড-19 টো কিহৰ কাৰণে হৈছে এক প্ৰকাৰ ভাইৰাছৰ কাৰণে হৈছে হয়নে আৰু ভাইৰাছটোৰ নাম আমি সকলোৱে জানো কৰোনা ভাইৰাছ হয়নে সো তাৰ ষ্ট্ৰাকচাৰটো তোমালোকে হয়তো জানা তে এটা মই সিম্পল কে ড্ৰ কৰিব চেষ্টা কৰিছো এটা চাবা যে আমাৰ কৰোনা ভাইৰাছটো হৈছে কি এক প্ৰকাৰৰ RNA ভাইৰাছ এটো তাৰমানে ইহঁতৰ যিখিনি নিউক্লিক এসিড খিনি কি হয় আমাৰ RNA হয়
সেইকাৰণে কৰোনা ভাইৰাছটো আমাৰ ৰাইবোভাইৰাছ বুলি আমি ক'ব পাৰো এইটো ৰাইবোভাইৰাছ তেতিয়া চাবা মই ইয়াতে কি কৰিছে এটা ৰাউন্ড দিছো এইটো এইখিনি হৈছে কি আমাৰ প্ৰটিনৰ লেয়াৰ এইটো কোৱা হয় আমাৰ এনভেলপ প্ৰটিন এনভেলপ প্ৰটিন আৰু এইটো ষ্ট্ৰাকচাৰটো এনেকুৱাই হয় না তোমালোকে অলপ চাই ল'বা আৰু চাই অলৰেডি তোমালোকে সকলোৱে যে আমাৰ ভাইৰাছ বিলাক ষ্ট্ৰাকচাৰ কেনেকুৱা হয় এনেকুৱা হয় চাবা এইখিনি তো ভাইৰাছৰ এই ষ্ট্ৰাকচাৰখিনি এইটো আৰু ইহঁতৰ ভিতৰত কি থাকে এইটো হৈছে কি আমাৰ সাপোজ নিউক্লিক এসিড আৰএনএ ওকে সো আমাৰ কৰোনা ভাইৰাছৰ যেটো নিউক্লিক এসিড হেতু থাকে কি আমাৰ আৰএনএ সো আৰু এই যে আৰএনএ বাহিৰৰ ইয়াতে এইখিনি থাকে কি আমাৰ নিউক্লিয় প্ৰোটিন ক্যাপসিড নিউক্লিয় প্ৰোটিন ক্যাপসিড ওকে সো সিম্পলি এইখিনি আমাৰ এটা কৰোনা ভাইৰাছৰ এটা ষ্ট্ৰাকচাৰ কৰোনা ভাইৰাছৰ ষ্ট্ৰাকচাৰ সিম্পলি তোমালোকে এটা ইম্পৰ্টেন্ট থিং মনত ৰাখিবা এইটো হৈছে কি যে আমাৰ কৰোনা ভাইৰাছৰ জেনেটিক মেটেৰিয়েল কি হয় জেনেটিক মেটেৰিয়েল হৈছে আমাৰ আৰএনএ আৰু সেইকাৰণে কৰোনা ভাইৰাছক কি বুলি কোৱা হয় ৰাইবোভাইৰাছ বুলি কোৱা হয় ৰাইবোভাইৰাছ এইখিনি ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ওকে তাৰপিছত চাবা এবাৰ আমাৰ তেনেহলে এইটো হল আমি ৰাইবোভাইৰাছ এবাৰ আহিব আমাৰ কি ডিঅক্সি ভাইৰাছ মানে যাৰ আমাৰ কি আছে নিউক্লিক এসিড মানে ডিএনএ আছে এবাৰ চাবা আমাৰ এনিমেল ভাইৰাছ বা যিখিনি আমাৰ ডিএনএ ভাইৰাছ আছে সো এবাৰ এটা ডিএনএ ভাইৰাছ আকিব চেষ্টা কৰিম মই তে চাবা আমি পাইছিলো কি ব্যাকটেৰিয়াফাজ এটা ইম্পৰ্টেন্ট ভাইৰাছ পাইছিলো ব্যাকটেৰিয়াফাজ তো ব্যাকটেৰিয়াফাজৰ কি হয় তাৰমানে ইহতৰ ব্যাকটেৰিয়াক মানে কি কৰে ইহতে ইনফেকশন কৰে মানে ব্যাকটেৰিয়া বিলাকৰ কি কৰে ভাইৰাছৰ জৰিয়তে বেমাৰ হয় তো হেবিলাকক কি বুলি কোৱা হয় ব্যাকটেৰিয়াফাজ বুলি কোৱা হয় তে চাবা ব্যাকটেৰিয়াফাজৰ ষ্ট্ৰাকচাৰ কেনেকুৱা তোমালোকে আঁকিব ট্ৰাই কৰিবা বহুত ইজি হয় আৰু বহুত ইম্পৰ্টেন্ট হয় এটো এক্সামত আহিয়ে থাকে ষ্ট্ৰাকচাৰ অফ ব্যাকটেৰিয়াফাজ এটো তোমালোকে আঁকিব ট্ৰাই কৰিবা বহুত ইজি হয় চাবা এখিনি তো এইখিনি আমি কি বুলি কওঁ হেড বুলি কওঁ হেড এখিনি হেড তাৰপিছত ইহঁতৰ ভিতৰত কি থাকিব আমাৰ ডিএনএ আমি জানো ডিএনএ টো হৈছে কি ডাবল হেলিকেল ষ্ট্ৰাকচাৰ হয় নে সো এটো হৈছে আমাৰ ডিএনএ টো ডাবল হেলিকেল ষ্ট্ৰাকচাৰ তো তাৰপিছত ইয়াৰ পৰা এইখিনি কি বুলি কোৱা হয় টেল বুলি কোৱা হয় ব্যাকটেৰিয়াফাজৰ টেল তাৰপিছত এইখিনি টেল এইখিনি হৈছে কি আমাৰ টেল আৰু ইয়াৰ পৰা আমাৰ কি থাকে কিছুমান সো এইখিনি হৈছে আমাৰ টেল আৰু এইখিনি হৈছে আমাৰ টেল ফাইবাৰ ওকে আৰু ইয়াতে এইখিনি আমাৰ কি বুলি কোৱা হয় নেক বুলি কোৱা হয় নেক বা কলাৰ বুলি কোৱা হয় কলাৰ আৰু এইখিনি হৈছে আমাৰ প্ৰটিন কোট মানে হৈছে কি আমাৰ প্ৰটিনৰ আৱৰণ বাহিৰৰ যোনটো আৱৰণ সেইটো হৈছে আমাৰ প্ৰটিনৰ আৱৰণ ওকে তো প্ৰটিনৰ আৱৰণত কি আছে আমাৰ কিছুমান ক্যাপসিড আছে সেইখিনি ইয়াতে দেখুওৱা হোৱা নাই তো ঠিক আছে এইটো হৈছে কি আমাৰ ফিগাৰ হ'ব কি আমাৰ ব্যাকটেৰিয়াফাজ দেখা নাযায় চাগে ইয়াতে তো কোন লিখিছো এইটো হৈছে কি ব্যাকটেৰিয়াফাজ ওকে সো এইটো ষ্ট্ৰাকচাৰটো খুব ইম্পৰ্টেন্ট হয় তোমালোকে এটা অলপ চাই ল'বা হা আৰু আমাৰ কি হয় ব্যাকটেৰিয়া বিলাক ভাইৰাছৰ যিখিনি ষ্ট্ৰাকচাৰ ভাইৰাছৰ ষ্ট্ৰাকচাৰ বিলাক বহুত ধৰণৰ হয় এতিয়া আমি জানো যে ভাইৰাছ বিলাকে কি বেমাৰ কৰে এটা চাবা এটা ইম্পৰ্টেন্ট বেমাৰ আছে এইডছ বেমাৰ হয় নে আমি সকলোৱে হয়তো অলপ পৰিচিত এইডছ বেমাৰৰ লগত সো এইডছ বেমাৰটো হেতে কিন্তু কি হয় আমাৰ মানে এটা এইচআইভি ভাইৰাছৰ জৰিয়তে হয় আৰু এইচআইভি ভাইৰাছটো হৈছে কিন্তু আমাৰ আকৌ ৰাইবোভাইৰাছ কাৰণ এইচআইভি ভাইৰাছৰ যিখিনি আমাৰ জেনেটিক মেটেৰিয়েল সেইখিনি হৈছে কি আমাৰ আৰএনএ গতিকে এইচআইভি ভাইৰাছটোক কি বুলি কোৱা হয় ৰাইবোভাইৰাছ বুলি কোৱা হয় বা ৰেট্ৰোভাইৰাছ বুলি কোৱা হয় সো এইখিনি ইম্পৰ্টেন্ট আমাৰ ভাইৰাছৰ বিষয়ে শেষ হ'ল তো ভাইৰাছৰ ষ্টাডি কৰাৰ পিছতে আৰু কিছুমান জীৱ পালে সেই জীৱবিলাক তাৰমানে ভাইৰাছতকৈও সৰু হয় তো তেতিয়া কি কৰিলে ইন দা ইয়াৰ অফ 1971 টিও ডিএনআৰ নামৰ মানুহ এজনে কি কৰিলে মানে এই জীৱবিলাকক আৱিষ্কাৰ কৰিলে আৰু তেখেতৰ নামকৰণ কৰিলে ভাইৰয়েডছ বুলি আৰু ভাইৰয়েডছ বিলাকৰ এটা ইম্পৰ্টেন্ট পয়েন্ট ইহঁতৰ কি থাকে মানে জাস্ট জেনেটিক মেটেৰিয়েল আৰএনএ থাকে বা ইহঁতৰ কোনো ধৰণৰ
প্ৰটিন নাথাকে ঠিক আছে সো এখিনি ইম্পৰ্টেন্ট তাৰ পিছত চাবা আমাৰ লাষ্ট পইণ্ট এটো হৈছে কি আমাৰ লাইকেন লাষ্ট পইণ্ট এটো হৈছে লাইকেন এতিয়া চাবা লাইকেন বিলাক কেনেকুৱা লাইকেন আমি হেদিনা ভেকুৰ পঢ়োৱাতে অলপ কৈছিলো যে লাইকেন বিলাক হৈছে কি যে এলগি আৰু ভেকুৰৰ মানে এটা ক্লোজ এছ'চিয়েচন মানে হিয়তে কি কৰে মানে ভেকুৰ আৰু এলগি বিলাক এনেকুৱাকে থাকে যে আমি যদি বাহিৰৰ পৰা দেখা পাও যে আমি ধৰিবই নোৱাৰিম যে ইয়াতে দুটা জীৱ আছে তো হেতু হৈছে কি যে আমাৰ লাইকেন তো হৈছে কি আমাৰ মানে ভেকুৰ আৰু এলগিৰ যেটো এছ'চিয়েচন মানে সহজীবিতা বুলি কোৱা হয় আমাৰ কাৰ এলগি আৰু এলগি এন্ড ফাংগি ওকে এলগি আৰু ফাংগিৰ যেটো মানে এছ'চিয়েচন হেতু কি বুলি কোৱা হয় লাইকেন বুলি কোৱা হয় তো এটা মনত ৰাখিব লাগিব আমাৰ যে ইয়াতে এই লাইকেনৰ এলগি খিনি কোৱা হয় এলগি খিনি কোৱা হয় ফাইকোবায়ন অসমীয়াটো ফাইকোবায়ন বুলি কয় আৰু ফাংগি খিনি কোৱা হয় কি ফাংগি খিনি কোৱা হয় মাইক্ৰোবায়ন ওকে এখিনি খুব ইম্পৰ্টেন্ট মনত ৰাখিবা তাৰপিছত আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হ'ল যে এলগি বিলাক হয় কি এলগি বিলাক হয় অটোট্ৰফছ মানে ইহতে কি কৰে সপুষ্ট হয় আৰু ইহতে মানে কি কৰে উদ্ভিদ ইহতে মানে খাদ্যখিনি প্ৰস্তুত কৰে আৰু হেখিনি ফাংগিয়ে গ্ৰহণ কৰে ভেকুৰখিনি গ্ৰহণ কৰে আৰু তাৰ বিনিময়ত ভেকুৰ বিলাকে কি কৰে এলগি বিলাকক মানে তাক আশ্ৰয় দিয়ে হয়নে সো সেই কাৰণে ইহত কি কৈছে ইমান ক্লোজলি ৰিলেচন এটা থাকে আৰু দুয়ৰ কাৰণে বিনিময়ত কাম কৰে আৰু ফাংগি বিলাকক কি বুলি কোৱা হয় হেটেৰোট্ৰফ বুলি কোৱা হয় ফাংগি বিলাক হৈছে কি হেটেৰোট্ৰফ সো আমাৰ লাইকেনৰ ওপৰত এই তিনটা পইণ্ট বেসিক্যালি ইম্পৰ্টেন্ট যে লাইকেন হৈছে কাৰ সহযোগিতা এলগি আৰু ফাংগিৰ সহযোগিতা তাৰ পিছত মানে লাইকেনত এলগি খিনি কোৱা হয় কি ফাইকোবায়ন আৰু ফাংগি খিনি কোৱা হয় মাইক্ৰোবায়ন আৰু এলগি বিলাক হৈছে কি অটোট্ৰফছ আৰু ফাংগি বিলাক হৈছে হেটেৰোট্ৰফছ ওকে সো এই পইণ্ট খিনি মনত ৰাখিবা তো আজিৰ ক্লাস এইখিনিতে শেষ সো এটো চেপ্টাৰৰ শেষ বুলি ক'ব পাৰো তেতিয়া আমি বহুতখিনি কথাই পঢ়িলো তাৰ পৰা কিছুমান ইম্পৰ্টেন্ট বুলি মই যিখিনি কৈছো সেইবিলাক তোমালোকে নোট ডাউন কৰিবা আৰু লিখিব চেষ্টা কৰিবা আৰু মানে যিখিনি ড্ৰ কৰিছিলো মই ইয়াতে ব্যক্তিৰ ফাজৰ ড্ৰটো খুব ইম্পৰ্টেন্ট হয় এক্সামত আহি থাকে সো এইটো তোমালোকে ড্ৰ কৰিবা ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও এন্ড থ্যাংক ইউ ফৰ